ছোৱালী দেখিলে ছোৱালী দেখিলে উই সৰুজনীটো ঠিকেই আছে এইটো হাউন মাৰিব উই তুমি কোৱা না মই নকওঁ দেই এনেকুৱা তাৰপিছত যেতিয়া নেকি অৰ্থ নাই চব গ'লগৈ কোনোবা এটাকে ঐ আমকা সিদিনা যে লগ পাইছিলো ক'ত এই তিনিআলি মই যে কি নমস্কাৰ জয় জয়তে সকলোকে মোৰ চিৰাজ দিবল ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ মই আজি আহিছোঁ 4 নং গমাৰী অমিত সোণোৱালৰ ঘৰলৈ তেখেতৰ বহুখিনি প্ৰতিভা আছে যিখিনি নেকি ৰাইজৰ আগত বিলাই দিয়াটো অতি প্ৰয়োজনীয় গতিকে সেয়েহে আমি তেখেতৰ পৰা তেখেতৰ কি প্ৰতিভা আছে আপোনালোকক দেখুৱাম বুলি আজি আমি আহি ইমান ৰ'দতো আজি তেখেতৰ ঘৰ পাইছোঁহি গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই যাব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সকলোৱে যাতে মোৰ ভিডিঅ'বিলাক অতি সহজতে পাবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া বলক আমি তেখেতৰ ওচৰলৈ যাওঁ ধন্যবাদ নমস্কাৰ পোনপ্ৰথমে আপোনাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আমি জানিবলৈ পালোঁ যে আপোনাৰ বহুখিনি প্ৰতিভা আছে আৰু বাৰু আপোনাক এনেও আমি মঞ্চত দেখিয়ে থাকোঁ বহুত আপুনি কৌতুক কৰে কৌতুক অভিনয় কৰে গতিকে আপুনি বিভিন্ন ধৰণৰ চৰাই মাত আজি জীৱ জন্তুৰ মাত এনেকৈও উলিয়ায় গতিকে বহুখিনি প্ৰতিভা আছে গতিকে সেই প্ৰতিভাখিনি আমি আজি ৰাইজৰ আগত আপোনাৰ প্ৰতিভাখিনি বিলাই দিওঁ বুলি ৰাইজৰ লগত চিনাকি কৰি দিওঁ বুলি আজি আমি আহি আপোনাৰ ওচৰ পালোহি গতিকে সেইখিনি আমি এতিয়া ৰাইজক আমি দেখুৱাম আপোনাৰ যোগেদি কিন্তু তাৰ আগতে আপুনি আপোনাৰ পৰিচয়টো ৰাইজক দি লওক নমস্কাৰ মোৰ নাম শ্ৰী অমিত সোণোৱাল এই অঞ্চলে মোক সকলোৱে চিনি পায় হয় আৰু বিভিন্ন ঠাইতো মই কৌতুক কৰিবলৈ গৈছোঁ হয় আৰু তেনেকৈ ধৰণে মই লখিমপুৰতো কৰিছোঁগৈ হয় আৰু আপোনাৰ ডিব্ৰুগড়ত কৰিছোঁ হয় ইফালে নামনি অসমতো গৈছিলোঁগৈ ধেমাজিলৈকে গৈছোঁ গৈ ইমান কি কৰিছিলোঁ মই তেতিয়া নাজানিম এইটো আমাৰ তেতিয়া অলপ তেজবল আছিলে তেতিয়া গৈছিলোঁ মই এতিয়া কিছুমান বস্তু হেৰায়ে গৈছে বয়স হৈ আহিছে সেয়েহে মই আপোনালোকক কিনো জনাম মোৰ নাম অমিত সোণোৱাল চবেই চিনি পায় আৰু এখেতকো মই চিনি পাওঁ এই ভাইটি লগৰ মোৰ ভাইটি আৰু ৰুবুল ভাইটি আহিছে সকলোকে মই চিনি পাওঁ আপোনাৰ ঘৰত এই এনে পৰিয়াল কিমান পৰিয়াল মোৰ আমাৰ ছোৱালী দুজনী আৰু আইগৰাকী আছে ল'ৰা নাই আপোনাৰ ল'ৰা নাই ঠিক আছে আপোনাৰ বিষয়ে গোটেইখিনি জানিলোঁ আমাৰ ভাল লাগিল আপোনাৰ পৰিচয়টো পাই এতিয়া আপোনাৰ কি কি প্ৰতিভা আছে সেইখিনি আমি জানিব বিচাৰিছোঁ মানে ৰাইজক জনাব বিচাৰিছোঁ গতিকে আপোনাৰ প্ৰতিভা কি কি আছে আপুনি সেইখিনি কওকচোন আমাৰ আগত অৱগত কৰক মোৰ প্ৰতিভা তেনেকৈ আপোনাৰ এতিয়া বৰ অলপ হেৰাই গৈছে বয়স হৈ আহিছে বয়সৰ অনুপাতে হেৰাই যাবই বাৰু তেতিয়া আছিলে মোৰ কুকুৰৰ মাত চৰাই চিৰিকটি মাত আৰু বুঢ়া মানুহৰ মাত কাঁহ কি পকা এনেকুৱাবোৰ দিওঁ আৰু কিছুমান একক অভিনয় কৰোঁ বিভিন্ন ধৰণৰ তেনেকৈ আছিলে মোৰ এতিয়া হয়তো কিছুমান অলপ হেৰাইও গৈছে এতিয়া আমি প্ৰথমে আপোনাৰ পৰা জীৱ জন্তুৰ মাতকে শুনি লওঁ আপুনি জীৱ জন্তু মাতকে মই প্ৰথমে আমাৰ ঘৰচীয়া কুকুৰৰ মাতকে দিওঁ ঠিক আছে এতিয়া মোৰ এতিয়া এটা মাত নোলায় সেইটো একদম পোৱালিটোত কিন্তু অকণমান ডাঙৰ পৰা ওলাব ঠিক আছে এতিয়া আপোনাৰ পৰা শুনো আমি জীৱ জন্তুৰ মাত মই প্ৰথমে আমাৰ ঘৰুৱা কুকুৰৰ হেৰিটোকে উলিয়াইছোঁ ঠিক আছে পোৱালি কুকুৰৰ পৰা দিওঁ দিয়ক তেতিয়া মাকে আহিব তেতিয়া মাকে ক'ব অলপ ডাঙৰ কুকুৰ আহিব তেতিয়া আকৌ এই ডাঙৰ কুকুৰবোৰ আহি যায় তেতিয়া ক'ব কি
আঁতৰত গৈ মাতেগে মাতেগে, নাথাকে একেবাৰে কেঁচুৱাৰ পৰা আছে কেঁচুৱাৰ পৰা মোৰ অলপ মাতটো আজি হেৰি হৈ আছে হয় 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 বয়সৰ অনুপাতে কিছু বস্তু হেৰাই যায় হ'লেও ভাল লাগিছে বহুত ভাল লাগিছে দেখিছে ৰাইজ আপোনালোকে চাই আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাই যাব আৰু বহুত কিবা কিবি দেখাই থাকিব আপোনালোকক শুনাব চাই থাকিব বহুত প্ৰতিভা আছে এতিয়া আমি কুকুৰৰ মাত শুনিলো তাৰপিছত আৰু কি জানে দিয়কচোন এতিয়া মই বুঢ়া মাত এটা উলিয়াম প্ৰথমে বুঢ়া এজন কাঁহ বেমাৰত পৰি আছে তেতিয়া কেনেকে কাঁহে জাবৰ চাবৰ নালাগে পেলেটকে এখন আনচোন তেতিয়াহে অকমান আৰাম পাইছো বুজিছে সেই নহয় বোৱাৰী সেই গৰম পানীকে অলপ তেনেকে ধৰণে ভাল লাগিছে বহুত ভাল লাগিছে দেখিছা প্ৰতিভাৰ কোনো অন্ত নাই আমাৰ এই ভিতৰুৱা জেগাবিলাকত ইমান প্ৰতিভা লুকাই আছে আপোনালোকে ভাবিব নোৱাৰিব তাৰমানে প্ৰতিভাৰ অন্ত নাই এজনৰ ওচৰত আৰু প্ৰতিভা আছে আকৌ শুনাব আপোনালোকক আৰু কি জানে আৰু উলিয়াম পাহৰি গৈছো কিছুমান এতিয়া মোবাইলৰ মাত এটা আছিলে মোবাইলৰ মাতটো আপোনাৰ এতিয়া সেই যিটো কম্পিউটাৰে কৰে সেইটো নাবাজে বাজিবলৈ অলপ টান পায় মানে দাঁতৰ ফাক হৈ গ'ল নহ'লে কম্পিউটাৰ কৰি দিলেহেঁতেন এনেই মোবাইলৰ মাতটোকে দিব পাৰি দিয়ক দিয়ক এইটো মোবাইলৰ মাত তাতো মেছেজ আহিব মজা মজা এতিয়া কম্পিউটাৰ মোৰ মাতটো নোলায় এতিয়া নহ'লে উলিয়ালোহেঁতেন সেইখিনি মজা ভাল লাগিছে সেইখিনি বহুত ভাল লাগিছে বহুত ভাল লাগিছে মুঠতে ৰাইজেও নিশ্চয় ভাল পাব আপোনাৰ এইবিলাক প্ৰতিভা আৰু কি জানে আৰু দিয়ক আৰু আপোনাৰ সদ্যহতে পতককে বস্তুটো মোচনলৈ নাহে এই প্ৰগ্ৰেমলৈ গ'লে কিছুমান মোচন আহে তেতিয়া ভাল সময়তে চব হেৰিটো নাহে এতিয়া হাঁহি মই দুটামান দেখুৱাই যাম দিয়ক যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ বিধায়ক মণ্ডলসকলে যিটো হাঁহি মাৰে তাৰপিছত তিনিআলি মূৰত ডেকা লাভ হৈ যি অকণ হাঁহি মাৰে ছোৱালীবোৰ দেখিলে সেই তেনেকুৱা এটা হাঁহি মাৰিম তাৰপিছত অৰ্থ নাইকিয়া হাঁহি এটা মাৰিম 3টা মাৰিম মই প্ৰথমে ক'ব এইবাৰ মিনিষ্টাৰসকলে এইবাৰ আমাৰ দলে যদি জিকে আপোনালোকক অৰুণোদয় আঁচনি দি আৰু আপোনালোকক বহুমূলীয়া ভোটটো দি আমাক জয়যুক্ত কৰিব তেতিয়া আমি আৰু আপোনালোকক আঁচনি দিবলৈ সক্ষম হ'ম তেতিয়া হাঁহিব কিন্তু আৰু যেতিয়া তিনিআলি মূৰত ফিচিঙা ফিচিং কৰি ল'ৰা 3-4জনে বহে তেতিয়া ক'ব কি ছোৱালী দেখিলে ঐ সৰুজনীটো ঠিকেই আছে এইটো হাঁহ মাৰিব ঐ তুমি কোৱা না মই নকওঁ দেই এনেকুৱা তাৰপিছত যেতিয়া নেকি অৰ্থ নাই চব গ'লগৈ কোনোবা এটা ক'ব ঐ আমকা সেইদিনা যে লগ পাইছিলোঁ ক'ত এই তিনিআলি মই যে কি এইটো হৈছে অৰ্থ নাইকিয়া হাঁহি অৰ্থ নাই তাত তেনেকে হাঁহি দি সেই তেনেকুৱাবোৰ ভাল লাগিছে বহুত ভাল লাগিছে দেই হাঁহিকেইটাও বহুত ভাল লাগিলে আৰু কি আছে আৰু তেনেকে এতিয়া থাকোঁতেতো আপোনাৰ যে বহুতে আছে বাৰু কিন্তু বয়সৰ অনুপাতে আপোনাৰ ঘৰৰো সংসাৰো কিছুমান প্ৰেছাৰ পৰিছে এতিয়া বহুখিনি পাহৰি গৈছে বাৰু হ'লেও আৰু কিবা আছে যে মনত পেলাওক কিছুমান এই ভেকুলীবোৰ কান্দে আগত আচলতে নাই বজা নাই মোৰ আচলতে বস্তুটো ভেকুলীয়ে কেনেকে কান্দে তেতিয়া বৰ ভেকুলীজনী কেনেকে কান্দিব তাৰপিছত আৰু দুজনী মানে ক'ব
এজন পানীয়ে পানীয়ে দৌৰ মাৰে তৃণমূল পৰ্যায়ৰ তৃণমূল তৃণমূল পৰ্যায়টো এনেকে ধৰণে আছিলে তাৰপিছত এতিয়া সাপে ধৰাটো মোৰ নাবাজিব এইটো দাঁত নাইকিয়া হৈছে অলপ হৈছে শুনিছা ৰাজ শুনিছা প্ৰতিভা শুনিছা তেনেকুৱা বেকুলীয়া এজিপি বিজেপি তৃণমূল কংগ্ৰেছ কৰি পানীয়ে পানীয়ে দৌৰ মাৰে শুনিছা তেতিয়া তাৰ কোনো দলীয় নাই যে দলীয় নাই সেইকাৰণে দৌৰ মাৰে পানীয়ে 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 দৌৰ মাৰে তেনেকুৱা ধৰণৰ এতিয়া হেৰি নহয় এইখিনি বহুত ভাল লাগিছে বাৰু ৰাইজে নিশ্চয় ভাল পাইছে চাই ভাল পাব ঠিক আছে ভাল লাগিল আপোনাৰ লগ পাই আপোনাৰ এই প্ৰতিভাখিনিৰ কাৰণে আজি আমি ইমান দূৰণিৰ পৰা আহিছোঁ বহুত ভাল লাগিল ধন্যবাদ আপোনালৈ ৰাইজলৈও ধন্যবাদ থাকিল আমাৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু নতুনকৈ যিসকল আহিছে মোৰ চেনেলটোলৈ সকলোৱে মোৰ ভিডিঅ'বিলাক অতি সহজতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোকে ধন্যবাদ আপোনালৈও ধন্যবাদ থাকিল ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ